পাইছোঁ যে প্ৰতিটো সমষ্টিৰ ভিতৰত আজি হাজাৰ হাজাৰ নতুন ভোটাৰ সোমাই গৈছে, য'ত আমাৰ অসমৰ এজন নৱপ্ৰজন্ম যুৱক বা যুৱতী ভোটাৰ তালিকাৰ ভিতৰত অংশগ্ৰহণ কৰিছে, আমাক মাত মাতিবলৈ নাই, আমি স্বাগতম জনাইছোঁ। কিন্তু যদি এনেকুৱা ব্যক্তি আছে যিজনে 2 মাহ আগতে বিহাৰৰ নিৰ্বাচনত ভোট দিলে আৰু এতিয়া আহি অসমৰ নিৰ্বাচনত ভোট দিবলৈ বিচাৰে, নিজৰ ভোটটো শ্বিফ্ট কৰিবলৈ বিচাৰে, তেতিয়া আমাক সজাগ আৰু সাৱধান হ'ব লাগিব। আৰু সেইকাৰণে ইতিমধ্যে আমি এটা প্ৰচেষ্টা কংগ্ৰেছ দলৰ ফালৰ পৰা আমি আৰম্ভ কৰিছোঁ যে আমি এই খচৰা ভোটাৰ তালিকা ইতিমধ্যে আমি সম্পূৰ্ণ ডিটেইলছ পোৱা নাই। আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে প্ৰতিটো সমষ্টিৰ ভিতৰত সমষ্টি ৱাইজ আমাক জনাওক যে কোন কোন ভোটাৰ কাট খাই গ'ল আৰু নতুন ভোটাৰ ক'ত ক'ত সোমাইছে, সেই তালিকাটো আমাক দিয়ক। গতিকে আমি সেই তালিকা লৈ আমি যোৱা বিহাৰ বিধানসভা নিৰ্বাচনত কোনে কোনে ভোট দিলে আমি তাৰ লগত আমি কম্পেৰিজন কৰিম আৰু আমি চাম এনেকুৱা ব্যক্তি আছে নেকি যে আজি আকৌ আমাৰ অসমৰ আমাৰ খচৰা ভোটাৰ তালিকাত সোমাইছে আৰু 2 মাহ আগত বিহাৰত দিছে। এনেকুৱা ব্যক্তি যদি আমাৰ চকুত পৰে আমি ইলেকশ্যন কমিশ্যনলৈ আমি কমপ্লেইন দিম যে এনেদৰে শ্বিফটিং কৰি আজি অসমৰ আমাৰ ৰাজনৈতিক পৰিৱেশ বাহিৰত থাকি তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তো বহুতখিনি কথা আজি আপোনালোকৰ আমি জনাবলৈ সক্ষম হ'লোঁ। মই ভাল পাইছোঁ যে আমাৰ বহুতখিনি আমাৰ মানুহবোৰ এটা ভাল ভৱিষ্যতলৈ আশাবাদ চাই আছে। পুনৰবাৰ আজি সংবাদ মেল যোগেদি সমূহ অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক দিনত আপোনালোকৰ মাজত আমি আহিম। এইখিনিয়ে কথা কৈ মই